গতিকে পাঠটো ওলাইছিল, মই আৰু বিশেষ কথালৈ নাযাওঁ। আপোনালোকক ভাগৱত পাঠৰ কেনেকৈ আহিল ভাগৱত পাঠটো আজি গাঁৱে গাঁৱে চহৰে নগৰে হৈছে, ভালেই কথা, কিন্তু এই কথাবিলাকলৈও আমি লক্ষ্য কৰা উচিত। বাপসকল, এতিয়া পৰীক্ষিতৰ কলি নিগ্ৰহ পাঠটো আহিছে। পৰীক্ষিত ৰজা, মই কৈছোঁৱেই, ভগৱান কৃষ্ণ যোৱাৰ লগে লগে কলিৰ প্ৰৱেশ হ'ল, কিন্তু ভকত পৰীক্ষিত থকাৰ কাৰণে কলিয়ে তাৰ প্ৰভাৱ খটুৱাব পৰা নাই। এতিয়া ইতিমধ্যে আপোনালোকে পঢ়ি গ'ল যে কলিয়ে শেষত কি কৰিলে, ধৰ্মৰ চাৰিও চৰণৰ তিনিটা চৰণ ভাঙি পেলাই বিষমৰূপী ধৰ্মক প্ৰহাৰ কৰি থাকোঁতে পৰীক্ষিতে গৈ যেতিয়া বধ কৰিব ল'লে, তেতিয়া ক'লে বোলে মোক নামাৰিবা ৰাজন, মই যোগাধিপতি কলি, তুমি মোক যিমানবোৰ বেয়া গুণ দেখিছা এইবোৰ মোৰ থাকিবই, আৰু তুমি যদি মোক বধ কৰি দিয়া, এই সৃষ্টিৰ ধাৰাটো খেলি মেলি লাগিব। সত্য ত্ৰেতা দ্বাপৰ প্ৰত্যেক যুগৰ গুণবিলাক বেলেগ বেলেগ। আমি আমাৰ জগতখন বা আমি মানুহবিলাক, জীৱবিলাক বা সমস্ত ভূত আচলতে তিনি গুণেৰে গঠিত। এই তিনিটা গুণ আমাৰ আছেই, সত ৰজ তম। আমি কোনেও ক'ব নোৱাৰোঁ যে মোৰ গাত অকল সৎগুণহে আছে, ৰজতম নাই। কোনেও ক'ব নোৱাৰোঁ বৰ খঙালজনৰ গাত বোলে অকল তমো গুণহে আছে, তাৰ গাত আৰু সৎগুণ নাই। নাথাকিলে, তিনি গুণ নাথাকিলে সৃষ্টি নহয়। তিনি গুণৰ অতীত এজনহে আছে, সেয়া গুণপতি ভগৱন্ত। গুণৰ অতীত তেওঁহে। ব্ৰহ্মাকে আদি কৰি সকলোবিলাক জীৱই তিনি গুণত আবদ্ধ। অকল জীৱবিলাকে নহয়, সমস্ত ভূত পদাৰ্থ এটাও। ইয়াৰ বৈজ্ঞানিক ব্যাখ্যালে মই বাৰু আজি নাযাওঁ। এই যুগবিলাকতো এই তিনি যুগে বেলেগ বেলেগ প্ৰভাৱ আছিল। সত্য যুগত কিহৰ প্ৰভাৱ আছিল? সৎগুণৰ প্ৰভাৱ বেছি আছিল। ৰজোগুণ আৰু তমোগুণ একেবাৰে কমকৈ আছিল। নাছিল এনেকুৱা কথা নহয়, আছিল। গতিকে সতগুণৰ প্ৰভাৱত মানুহৰ মন, বুদ্ধি, চিত্ৰ আদি খুব পবিত্ৰ আৰু সহজতে ভগৱত প্ৰাপ্তি হৈছিল। একো উদ্যোগ নকৰাকৈ নিজাববীয়াকৈ বহি লৈ ভগৱন্তৰ ৰূপ, ধ্যান, নাম, গুণ কীৰ্তন কৰিলেই ভগৱন্তক পাইছিল। সত্য যুগে ধ্যান সহজ আছিল। লাহে লাহে মানুহৰ মনবিলাক ত্ৰেতা যুগত পৰিৱৰ্তন হ'ল, কাৰণ ত্ৰেতা যুগত ৰজোগুণৰ প্ৰভাৱটো বাঢ়ি গ'ল, বাকীকেইটা কমি আহিল। ৰজোগুণৰ এনে লক্ষণ যে ভোগ বিলাসিতা, ৰাজকীয়তা এইবোৰ বাঢ়ে। ফলত মানুহে এককভাৱে নিজেৰে ধ্যানৰ যোগেৰে প্ৰাৰ্থনা প্ৰধান হৈ ভগৱন্তক কৰা সেৱাৰ পৰিৱৰ্তে যাগ যজ্ঞ সম্বলিত কি আহি গ'ল, যজ্ঞবিলাক আহি গ'ল। নিজৰ সুবিধাৰ কাৰণে মানুহে এইবোৰ কৰিল। তাৰ পিছৰ যুগটো আৰু দিগদাৰ হৈ গ'ল। দ্বাপৰ যুগত ৰজোগুণ আৰু তমোগুণ দুইটাৰে মিহলি হ'ল, সৎগুণটো কম হ'ল। গতিকে মানুহে নিজৰ স্বাৰ্থৰ কাৰণে একে হৰি বিৰাজমান হৈ থকা আন জীৱবোৰকো ধৰি আনি বলি দি পূজা পাঠ কৰিব ধৰিলে। কেৱল নিজক লাগে। 100টা পশু বলি দিলে 100 বছৰ স্বৰ্গত থাকিম, এনেকুৱা আহি গ'ল। তাৰ লগে লগে মনবোৰ মানুহৰ হিংসা, কটা মৰা আহি গ'ল, বেছি হ'ল।
পুত্ৰই পিতৃকে বধ কৰি নিজে ৰজা হ'বলৈ ধৰা ধৰণৰ ঘটনাও ঘটিল। কলিকাল আহি পোৱাৰ লগে লগে আৰু দিগদাৰ হ'ল। কলিকাল তমোগুণ প্ৰধান। এতিয়া কলিকালৰ বৰ্ণনা দ্বাদশ স্কন্ধত আপোনালোকে পঢ়িবলৈ পাব। মই ইয়াতে নকওঁ আৰু। এতিয়া সেই ধৰণে এই সময়খিনিত কলি যুগাধিপতি কলি আহিল, কিন্তু ভকত পৰীক্ষিত থকাৰ কাৰণে ৰাজ্যত কাম চলাব পৰা নাই। তেতিয়া তেওঁ ক'লে বোলে তুমি মোক বধ কৰিলে ডাঙৰ কথা হ'ব, মোৰ এটা ভাল গুণ আছে। বোলে কি গুণ? বোলে কলিকালত মানুহে কেৱল হৰিনাম ল'লেই মুক্তিৰ পাত্ৰ হৈ যাব। বোলে হৰিনাম? বোলে হয়, হৰিনামে 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 গতি, হৰিনামে ভকতৰ কেৱল ভকতি। কলিযুগে হৰিনাম কেৱলে ভকতি। এতিয়া এই হৰিনামটো আচলতে কলিযুগতহে যে প্ৰধান হ'ল এনে নহয় বাপসকল। আদি সত্য যুগে আছিলে শুদ্ধ ধৰ্ম হৰিনাম মাত্ৰ। সত্য যুগৰ প্ৰথমটো সত্য যুগত হৰিনামেই ধৰ্ম আছিল। যদিও সত্য যুগত ধ্যান কৰি ভগৱন্তক পাইছিল, ধ্যানৰ অন্তত ভগৱন্তৰ 10টা নাম নোলোৱালৈকে ধ্যানৰ ফল পোৱা নাছিল। নাম প্ৰধান তেতিয়াও আছিল। ত্ৰেতা যুগত যজ্ঞৰ অন্তত ভগৱন্তৰ 8টা নাম স্মৰণ নকৰালৈকে যজ্ঞ সম্ফল হোৱা নাছিল, তেতিয়াও নাম প্ৰধানে আছিল। আৰু দ্বাপৰত পূজাৰ পাছত 16টা নাম নোলোৱালৈকে পূজাৰ ফল পোৱা নাছিল, তেতিয়াও নাম প্ৰধানে আছিল। কিন্তু কলি যুগত দুষ্ট কলি সৰ্পে যেতিয়া সকলোকে দংশন কৰিলে, ভয়, ইয়াতে ভাগৱতত কৈ গৈছে কি বুলি? ভৈল মলমতি লোক তেজিলে আচাৰ, পাতকীৰ নাহিকে কৰ্মৰ অধিকাৰ। কলিয়ে তাৰ তমোগুণৰ প্ৰভাৱত সকলোৰে মন পাপ বুদ্ধি কৰি পেলালে, পাতকী কৰি পেলালে। নিতে নিতে আমাৰ পাপ হৈ থাকে। এতিয়া আমি পাপীসকলে কৰ্মত অধিকাৰ নাই। পাতকীৰ নাহিকে কৰ্মৰ অধিকাৰ। কৰ্ম মানে ইয়াতে বাপসকল, কৰ্ম মানে আমি ঘৰুৱা কামবিলাকৰ কথা নাই কোৱা। কৰ্ম মানে ইয়াতে বেদৰ কৰ্মকাণ্ডবিলাকৰ কথা কৈছে। যাগ, যজ্ঞ, পূজা পাতল, তীৰ্থ, ব্ৰত, হোম, এইবিলাকত আমাৰ এতিয়া অধিকাৰ নাই। মাত্ৰ তেতিয়াহ'লে বাকী অংগবোৰ আঁতৰি গ'ল, শুদ্ধ বস্তুটোহে থাকিল, হৰিনাম। কলি যুগত হৰিত শৰণ লৈ কেৱল হৰি গুণ কীৰ্তন কৰিলেই মানুহে আন ধৰ্মবোৰ ওপৰতে পায়। সেইকাৰণে ৰাজা, মোক তুমি বধ নকৰি মোক থাকিবলৈ ঠাই দিয়া। আৰু ক'ত ক'ত ঠাই দিলে, কি কৰিলে, এইবোৰ আপোনালোকৰ সকলোৱে নখ দৰ্পণত মোতকৈ অকণ ভালকৈহে জানে। গতিকে সেইখিনি কথালৈ নাযাওঁ। গতিকে যদি আপোনালোকে ভাবিছে কলিকালত আমাৰ সকলো ধৰ্মৰ ফল মই কেনেকৈ পাম, কলিকালত আমি মুক্তি কেনেকৈ পাম, এই জন্মটোতে 84 লাখ যোনি পৰিভ্ৰমণ কৰি আহি এইবাৰ মনুষ্য হ'লোঁ, ভগৱন্ত বাকীবোৰ ভোগৰ যোনি, তাত আমাৰ কৰ্ম প্ৰাৰব্ধ কৰ্ম অনুযায়ী আমি ভোগ কৰিবলৈ যাওঁ। দুখ ভোগ হওক, সুখ ভোগ হওক, সেইবোৰ জন্মত মুক্তিৰ পাত্ৰ হ'ব নোৱাৰি। মুকুতিৰ পাত্ৰ হ'ব পৰা কেৱল মনুষ্য তনু, দেৱতায়ো নাপায়। সেইকাৰণে দেৱতায়ো বাঞ্ছা কৰে যে মনুষ্য তনুলৈ কি কৰিম, মুকুতিৰ পাত্ৰ হওঁ। সেইকাৰণেহে ব্ৰহ্মমোহনত ভাগৱতৰ আপোনালোকে পঢ়িছে, যেতিয়া
ব্ৰহ্মাই বহুত দিনৰ মূৰত মনত পৰিল যে কৃষ্ণটো বৈকুণ্ঠ এৰি গোকুলত কৃষ্ণ হৈ জন্ম লৈছিলগৈ ভগৱান, বোলে চাই আহোঁগৈচোন। আহি লৈ দেখিলে কি, ওপৰৰ পৰা চাই দেখিলে যে কৃষ্ণ এইজনে। কোৱা এইজন হয় জানো? কৰিছে কি কৃষ্ণই সেই সময়ত টিফিন খাইছে। আমাৰ আজিৰ ভাষাত গৰখীয়াবিলাকে শিকা বান্ধি দধি ভাত যিবোৰ লৈ গৈছিল, সেইবোৰ কৃষ্ণৰ মাজতে বহাই, বৰ সুন্দৰ বৰ্ণনা আছে ভাগৱতত, এপাহ পদুম ফুলৰ আৰ্হিত কৃষ্ণ যেন মাজতে বহিছে, পাহিবিলাকত গোপসকল শিশুসকল বহি খাব লৈছে। খাওঁতে ব্ৰহ্মাই দেখিলে কি, যে অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ গৰাকী যি অজ, যাৰ ভোক নাই পিয়াহ নাই, সেইজনে কি কৰিছে, গোৱালীৰ ল'ৰা, গোৱালৰ ল'ৰাৰ পাত্ৰৰ পৰা খাইছে কাঢ়ি আনি, মুখত সুমুৱাব লোৱাৰ পৰা ওলোৱাই আনি খাইছে, খাই এৰি দিয়াবিলাক খাইছে। ব্ৰহ্মাৰ মোহ হ'ল, এইজন জানো ঈশ্বৰ হয়? বাৰু পৰীক্ষা কৰি চাওঁ বুলি গৰু পোৱালিবিলাক নি লুকুৱাই ৰাখিলে। কৃষ্ণই গৰু পোৱালিবোৰ বিচাৰি যাওঁতেই ল'ৰাবিলাককো নি লুকুৱাই ৰাখিলে। আৰু ক্ষণেক সময় পিছত যেতিয়া ব্ৰহ্মা ঘূৰি আহি দেখিলে পৃথিৱীত 1 বছৰ পাৰ হৈ গ'ল। পাৰ হৈ গ'লত দেখিলে যে আগৰ দৰে কৃষ্ণই গৰু চৰাই আছে, গোপক বালকবিলাকো আছে, পোৱালীবিলাকো আছে। ব্ৰহ্মাই ভাবিলে কেনেবাকৈ মই লুকুৱাই থোৱাৰ পৰা লৈ আহিল নি, মেলি চালেগৈ, দেখিলে কি চব লেখে লেখে আছে। তেতিয়া ব্ৰহ্মাৰ হৃদয়স্থিতি নাইকিয়া হৈ গ'ল। ব্ৰহ্মজানৰ পৰা তেওঁ তলত মূৰ্ছা গৈ পৰি ভগৱন্তক স্তুতি কৰিব ধৰিলে। স্তুতি কৰোঁতে কি বুলি কৈছে শুনকচোন, যে হে প্ৰভু, ইটো ব্ৰহ্মপদ আমাকো নালাগে, মোৰ এই ব্ৰহ্মপদটো তুমি আজিৰ পৰা লৈ লোৱা। মই আৰু ব্ৰহ্মা নহওঁ, মই আৰু ব্ৰহ্মাণ্ড সৃষ্টি কাম নকৰোঁ। কি কৰিম তেতিয়াহ'লে, যে মোক মৃত্যুলোকত, এই মৃত্যুলোকত পৃথিৱীৰ ভিতৰত ব্ৰজধামত এজোপা দুবৰি বনৰ জন্ম এটা দিয়া, এজোপা দুবৰি বনৰ জন্ম দিয়া, যাতে মই তোমাৰ ভকতসকলৰ পদৰেণু চৰণ স্পৰ্শ পাওঁ, পদৰেণু পাওঁ, তেহে হৈবো মহাভাগ, বৃন্দাবনে তৃণ হৈবো তেহে মহাভাগ, তেহে মোৰ ভাগ্য মিলিব। ব্ৰহ্মাই কৈছে, কাৰণ মুকুতিৰ পথটো দেৱতাসকলেও প্ৰাপ্য নহয় মনুষ্য তনু বাদে। আপোনালোকে তেনেকুৱা মনুষ্য তনু আমি সকলোৱে পাই বিষয় ভোগত পৰি হাঁ ধন, হাঁ পুত্ৰ, হাঁ ভাৰ্যা, হাঁ মান, হাঁ প্ৰতিষ্ঠা, হাঁ ঐশ্বৰ্যত পৰি আমি বিঠাই নিয়াইছোঁ। ফলত কি হ'ব, পুনৰবাৰ জনম, পুনৰবাৰ মৰণ, এই মৰ্ত্য লোকলৈ আহিয়ে থাকিব লাগিব। কিন্তু ভাগৱত শাস্ত্ৰই আমাক এই মৰ্ত্য লোকৰ পৰা অমৃতলৈ যোৱা গৈ, য'ৰ পৰা আহিছিলোঁ আমি তালৈ যোৱাৰ পথটো দিয়ে। এই ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰিলে জ্ঞান হয়, মই কোন, ক'ৰ পৰা আহিছিলোঁ, ক'লৈ যাম। বৈৰাগ্য আহে, বিষয় বাসনা আদিবিলাক যে অৰ্থহীন, আমি যে সকলো পৰম পিতাৰ সন্তান, ভোগৰ ইচ্ছাবোৰ মনৰ পৰা আঁতৰি একান্ত ভকতৰ সংগত থাকি হৰি ভক্তি কৰাৰ ইচ্ছা জাগে আৰু হৃদয়ত প্ৰেম ভক্তিৰ উদয় হয়। কৃষ্ণ বুলি ক'লে আনন্দ লাগে, কৃষ্ণ বুলি কোৱা মানুহ এজন দেখিলেও আনন্দ লাগে। কিন্তু আমাৰ আকৌ কি ওলোটাটো, একে সমাজৰ ভকত কিজনকো কেনেকৈ ভাগ ভাগ কৰোঁ তাৰে আমাৰ ধান্দা থাকে, কৃষ্ণৰ ভকতি আমাৰ নাথাকে। বুজি পাইছেনে? গতিকে
তাৰ মানে কি হ'ব, দৰৱ ঠিকে আছে, ডাক্তৰ ঠিকে আছে, আমি ভাল ধৰণে খোৱা নাই। ভাগৱত পঢ়ি পঢ়ি আজি গাঁৱে গাঁৱে শেষ হৈ গৈছে। পাঠেকীসকলে বহুত বাৰ লুটিয়াই দিছে, আমি লুটিয়াই দিছোঁ, কিন্তু আমাৰ জ্ঞান অহা নাই, বৈৰাগ্য অহা নাই, ভক্তি অহা নাই। কি কাৰণে? যিমতে শুনিব লাগে, গাব লাগে, যিমতে কৰিব লাগে হোৱা নাই। মহাপুৰুষ মাধৱদেৱে সেইসকলৰ বাবে, আমাৰ সকলৰ বাবে, তেনেকুৱা অধম আমাৰসকলৰ বাবে বৰ ধুনীয়া কোট এটা লিখিছে নামঘোষাত। শবদ ব্ৰহ্মৰ পাৰ ভৈলা যিটো, কৃষ্ণত ভকতি নাই, তাৰ বৃদ্ধাশ্ৰম শ্ৰমে মাত্ৰ ফল, ৰাখে যেন বাজি গাই। আপোনালোকৰ ইয়াত কোনোবাই বাজি গাই পঢ়ে নেকি? আমাৰ খুৰাদেৱে, আমি সৰু থাকোঁতে, আপোনালোকে বহুতে চিনি পাবই, মোৰ খুৰাদেউ এজনী গাই পুহিছিলে, জাৰ্চি গাই, ঠিকা কৰিছিল, বয়স হলত ঠিকা কাম বাদ দি জাৰ্চি গাই লৈছিল। খুৱাই খুৱাই ডক্তৰক ঔষধ দি 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 বহুকাল পোহাৰ পিছতো পোৱালি নিদিল। ডাক্তৰে এদিন ঘোষণা কৰিলে বাজি। খুৰাদেৱে দাঁত মুখ কৰচি তাইক সদায় পিটিবলৈ যায় আৰু শেষত বিক্ৰী কৰি দিলে। লাভ নহ'ল, গাখীৰ নাপায় বাজি গাইৰ পৰা। এতিয়া আমাকো এই কৈছে শবদ ব্ৰহ্ম, ভাগৱতখনৰ আন এটা নাম শবদ ব্ৰহ্ম। এয়া শব্দ ৰূপেৰে থকা ব্ৰহ্ম, শব্দই ব্ৰহ্ম, শবদ ব্ৰহ্ম। ভাগৱতৰ আন নাম শবদ ব্ৰহ্ম। শবদ ব্ৰহ্মৰ পাৰ ভৈল যিটো, প্ৰথম স্কন্ধত আৰম্ভ কৰি 7 দিনত পাৰ কৰি দিলোঁ। একেবাৰে শেষত দবা শংখ বজাই সামৰণি মাৰি দিলোঁ। উঠি যোৱাৰ পাছতেই আমাৰ জ্ঞান, বৈৰাগ্য, ভক্তি চব পলাই ফাট মাৰিলে। কাইলৈৰ পৰা আকৌ তই তোৰ স্থানত, মই মোৰ স্থানত বাজি গাই পোহা হৈছে। ক্ষমা কৰিব, আপোনালোকে ইয়াতে নাই হোৱা, মোৰ নিজৰ কথাখিনিয়ে কৈ আছোঁ। এতিয়া লাভ হৈছেনে? আমি চিন্তা কৰিব লাগে। ল'ৰা ধেমালি এৰি শাস্ত্ৰই যিমতে কৈছে, আপুনি অকণমান সময় শুনক। মই 7 বজাৰ পৰা কৈছিলোঁ, 1.5 ঘণ্টা সময় হৈছে। এতিয়া আপোনালোকৰ অলপ পিছত আৰু মানুহ নাইকিয়া হৈ যাব। ৰাতি এতিয়া পাঠককেইজনে অকলে অকলে পঢ়ি থাকিব। কি লাভ হৈছে? আমাৰ ইমান কোনো নাই। কৃষ্ণৰ প্ৰেম হে কণেই। কৃষ্ণৰ পৰা চাকি দি বিচাৰি আছে। আপোনালোকৰ তেলে ইয়াত লিটাৰ লিটাৰ তাত জমা হৈ গৈ আছে, ইমান বিচাৰি আছে। ৰাতিপুৱাৰ পৰা আপোনালোকে দিয়ে আছে, বিচাৰি আছে, কাইলৈও দিব, পৰহিলেও দিব। কিন্তু যিজনৰ পৰা ইমান বিচাৰিছোঁ, সেই পৰম পুৰুষজনৰ অকণমান সময় কথা, তেওঁৰ গুণ চৰিত্ৰ আপোনালোকে আমি ধৈৰ্যৰে শুনিব নোৱাৰোঁ। এইখনে এইজনে কি কয় কৈ থাকক, পাঠকে পঢ়ি থাকক, মোৰ ঘৰত ভাতকেইটা নিদিব লাগিলে নহ'ব নহয়, চব গুচি যাওঁ। এটা সৰু ৰসগোল্লাই আমাৰ মনৰ পৰা কৃষ্ণ প্ৰেম নাইকিয়া কৰি দিয়ে। ইয়াতে ৰসগোল্লা কেইটামান ইফালে উলিয়াই দিয়কচোন, এইফালে হ'ল আৰু তাত এখন বেলেগ ভাগৱত ওলাই যাব। এটা সৰু ৰসগোল্লাই কৃষ্ণৰ প্ৰেম আমাৰ ধূলিত চাট কৰি দিয়ে। গতিকে আমি এনেকৈ কিমান দিন আৰু শুনি থাকিলে কৃষ্ণ পাম? নেপাম। কৃষ্ণক প্ৰেম জৰি দিয়া হৃদয়ত বান্ধিব লাগিব। কৃষ্ণ বেলেগৰ পৰা আহিব নালাগে, আপোনালোকৰ হৃদয়তে আছে, হৃদয়তে আছে। সেইকাৰণে আইসকলে ইয়াত নাম ধৰে নহয়, ভাদ মাহত আপোনালোকে গায় নহয়, ঐ হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা, ও হৰি অ তুমি হেনো শ্যাম বৰণীয়া। মুখেৰেহে গায়,
আপোনালোকৰ হৃদয়ত কৃষ্ণ আছে বুলি আপোনালোকৰে বিশ্বাস নাই। আৰু কেতিয়াবা নিজৰ হৃদয়ত আছে বুলি ভাবিলেও মোৰ আছে, সেইজনীক গাত নাই, ঐ সেইজনীক নেমাতিবি, ইয়াত নবহাবি। কেনেকে কৃষ্ণক পাম? কেনেকে পাম? বাপসকল, কৃষ্ণক পাবলৈ বৰ বেছি কষ্ট কৰিব নালাগে। আপোনাৰ হৃদয়ত আছে। চুলি মাত্ৰও আপোনাৰ পৰা ব্যৱধান নাই। আপোনাৰ দেহতে, মোৰ দেহতে কৃষ্ণ আছে। আমি মাত্ৰ কৃষ্ণক আমাৰ কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচুৰ্য, ঈৰ্ষা, দম্ভ, অহংকাৰেৰে পৰ্দা এখন লগাই কৃষ্ণক নেদেখা হৈ আছো। সেইখন আঁতৰাব হ'লে একান্ত ভকতৰ সংগলে আহি আজিৰ দৰে সাধুসকলৰ মুখে একান্ত চিত্ৰ হৈ কায় বাক্য মনে সকলো পৰিহাৰ কৰি কৃষ্ণ কথা শুনিব লাগিব। শুনিলে আপোনালোকৰ সেই পৰ্দাখন আঁতৰি যাব। আৰু ইয়াৰ পাছৰ ধাপটোত ভগৱান কৃষ্ণই আপোনাক মাতিব। যাৰ ভগৱান কৃষ্ণৰ কৃপা যাৰ হ'ব, আপোনালোক সাধুসকলে কোনোবাই যদি কৃষ্ণৰ প্ৰেমত পৰিছে, আপোনালোকে নেভাবিব দেই আপোনালোকে কৃষ্ণক ভাল পাইছে বুলি। আচলতে কৃষ্ণই আপোনালোকক ভাল পাইছে কাৰণে আপোনালোক কৃষ্ণৰ ওচৰলৈ গৈছে। এইটো সদায় মনত ৰাখিব। কৃষ্ণই আপোনালোকক ভাল পায়ে ইয়ালৈ আজি লৈ আহিছে। আপোনালোককো ভাল পাইছে, সেইকাৰণে ইয়ালৈ লৈ আহিছে। ইয়াতে ইমান সময় কথা শুনি আছে। ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ প্ৰতি ভগৱান সদয় হৈছে। কোনোবা এটা জন্মত হ'লেও আপোনালোকে, আমি সকলোৱে সৎকৰ্ম কৰিছিলোঁ, পুণ্য অৰ্জন কৰিছিলোঁ। সেইকাৰণে আজি একেলগে এনেকৈ বহি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব পাৰিছোঁ। দেৱৰ দুৰ্লভ কাৰ্য। আৰু এটা সময়ত এনেধৰণে সাধুৰ সংগত কৃষ্ণ কথা কৰোঁতে শুনোতে কৃষ্ণলৈ প্ৰেম আহিব। চব কাম তেতিয়া আমি কৃষ্ণময় দেখিম। আপোনালোকৰ গাঁৱত গাভৰু ছোৱালী আছে নহয়, ডেকা ল'ৰাও ইয়াত বহুত বহি আছে। আপোনালোকে কেতিয়াবা কাৰোবাক যেতিয়া ভাল পায়, ল'ৰা এটাই ছোৱালী এজনীক, ল'ৰাটোৱে ৰাতিপুৱা শুই উঠিয়ে সাৰ পাই কাৰ কথা ভাবিব? নিজৰ প্ৰেমাস্পদৰ, হয়নে? আপোনাকে সুধিছোঁ আৰু, হয়নে নহয়? তাৰপিছত চিন্তা আহিব, আজি মই কেনেকৈ লগ কৰিম, ক'ত গ'লে লগ পাম। তাৰপিছত গা ধুবলৈ যাওঁতে গুণগুণাব, গান এটা গাব। গানটোত নামটো বেলেগ আছিল, হয়তো অনামিকা বুলি আছিল গানটোত নামটো। এওঁগৰাকীৰ নাম যদি মৰমী, তেওঁ নামটো উল্টা কৰি লৈ গাব, মৰমী ঐ ঐ ঐ। প্ৰেমাস্পদৰ নাম মুখলৈ আহি থাকিব। ঘৰত পাৰা আজি ওলাই নাযাবি তই, এই নাই নাই নহয়, ফাঁকি দি হ'লেও আজি মোৰ প্ৰেক্টিছ আছে। প্ৰেক্টিছ মানে খেলৰ প্ৰেক্টিছ, তেওঁ পাৰ্কত কৰিব, তথাপি যাব। ছোৱালীজনীলৈ লক্ষ্য কৰক, ঘৰত যিমান বাধা দিব নোৱাৰো যাব। পিছে কথা এটা দিয়া আছিল, তিনিআলিত লগ কৰিব, পলাই মেলি হ'লেও যাব। কাৰোবাৰ সহায় ল'ব, তই এইখন দিয়াচোন যা। ঘৰত তাঁত বব, কাপোৰ বব, কাপোৰ ধুব, কিন্তু মনত প্ৰেমাস্পদৰ ছবিখন থাকিব। এইটো প্ৰেম, অনুৰাগ। আৰু এনে প্ৰেম অনুৰাগ যেতিয়া পৰম অনুৰাগলৈ আৰু সৰ্বশ্ৰেষ্ঠজনত হ'ব, তেতিয়া তাকে ভক্তি বুলি ক'ব। নাৰদ পাঞ্চৰাত্ৰ সূত্ৰত কৈছে, ভক্তি সেইটোৱেই ভগৱন্তত হোৱা পৰম অনুৰাগ। ঘনে শুই উঠিয়ে মোৰ কৃষ্ণলৈ মনত পৰিব, শুওঁতে কৃষ্ণলৈ, কৃষ্ণ তোমাৰ কোলাতে মই আশ্ৰয়, তোমাৰ চৰণতে আশ্ৰয় ল'লোঁ। সাৰ পাই কৃষ্ণলৈ মনত পৰিব, উঠিয়ে মোৰ পিতা মাতাকে কৃষ্ণ বুলি ভাবি মই সেৱা কৰিম, মোৰ ভাৰ্যাকো কৃষ্ণ যেনেই দেখিম।
উঠিয়ে প্ৰথমতে মোৰ মন যাব গাটো ধুই কেনেকে মই গুৰু ঘৰত গৈ কৃষ্ণৰ নাম একাষাৰ গাওঁ। আমাৰ আকৌ কৃষ্ণ প্ৰেমটো চাদাকণি নাইকিয়া কৰি দিয়ে। বোলে চাদাকণ নোহোৱালৈকে মোৰ কাম নহ'ব, লাগিলে 9টা বাজি যা, খোজ নাই হোৱা, কৃষ্ণ ৰৈ থাক 9টা বজালৈকে, মই আহিম, মোৰ খোজ যেতিয়া লাগিব চাদা খাই ল'ম। আৰু কি হ'ব, কোনোবাই যদি আপোনাৰ প্ৰিয়জনৰ নামটো, দুটাই কথা পাতি আছে, ডেকাজনৰ প্ৰেয়সীৰ নাম যেনিবা মৰমী, তাত মৰে লগা কিবা শব্দ ক'লেও জানোচা মোৰ প্ৰেয়সীৰ নাম কৈছে, কাণখন তালে দি থাকিব, এইকেইটাই মোৰ প্ৰেয়সীৰ কথা পাতিছে নেকি। কিন্তু আমাৰ আকৌ ইয়াতে কি, কৃষ্ণ কথা অকণমান দীঘলীয়া হ'লে কি হয়, বাপ ছুটি কৰক আৰু, কৃষ্ণক সিমানেই প্ৰেম, কৃষ্ণত প্ৰেম আমাৰ সিমানেই। গতিকে তেনেকুৱা অৱস্থাটোৰ নাম হৈছে প্ৰেম ভক্তি। তেতিয়া আহিব সাধুৰ সংগত এইখিনি শুনি থাকিলে, এদিন হ'বগৈ। গোপীসকলেনো কি ভক্তি কৰিছিলে, গোপীসকলৰ কিবা ভক্তিত ডক্টৰেট ডিগ্ৰী আছিলে নে মাষ্টাৰ ডিগ্ৰী আছিলে নে কিবা আছিলে, না তেওঁলোকে তপ জপ যাগ যজ্ঞ কৰিছিলে, না কিবা তীৰ্থ কৰিছিলে, কিন্তু এটা কাম কৰিছিল, গৃহক মাৰ্জন্তে, সবাল নিচুকান্তে, ঘৰ মুচোতে, ল'ৰা উমলাওঁতে, স্বামীক ভজন্তে, স্বামীক সেৱা কৰোঁতে, গাইক দুহন্তে, গাই খীৰাওঁতে, দধি মঠোঁতে, আনো গৃহ কৰ্ম কৰে যত যত, যিমানবোৰ কাম কৰিছিল সকলোতে কৃষ্ণ আছিল। কৃষ্ণ কৃষ্ণ, ঐ কৃষ্ণ। কৃষ্ণ এতিয়া কি কৰিছে, কৃষ্ণই আহিব মোৰ মাখন খাব, কৃষ্ণই আহিব মোৰ ঘৰটো গচকিবহি, ভালকৈ মুচি থওঁ, চব কৃষ্ণময় আছিল, কৃষ্ণ কেন্দ্ৰিক। আৰু আমি সকলেও যদি এতিয়া আমাৰ সকলোবোৰ কৃষ্ণৰ লগত লগ লগাই দিওঁ, কৃষ্ণ নামৰ লগত জড়িত কৰি দিওঁ, এই মনুষ্য দেহতেই, এই ঘোৰ কলিকালতেই কলিক পৰাভূত কৰি আমি অমৃতৰ সন্তান সেই অমৃত বিন্দুলৈ ঘূৰি যাবগৈ পাৰিম, য'ৰ পৰা আমি আহিছিলোঁ। আৰু সেই জ্ঞানটো দিয়া, সেই বৈৰাগ্যখিনি আনি দিয়া, ভক্তিখিনি আনি দিয়া শাস্ত্ৰখনে ভাগৱত। তাক আপোনালোকে যেনেকৈ তেনেকৈ শুনি থাকিলে ফল নেপাব। কৃষ্ণ বাপসকল, এতিয়া আচলতে ভাগৱত পাঠটোৰ লগত আমি গৈ থাকিব লাগে। মই শ্ৰদ্ধেয় পাঠকসকলক পাঠটো